পৰ্যটন আৰু ঐতিহ্যৰ বিকাশ, পৰ্যটন খণ্ডৰ প্ৰসাৰত নতুন পদক্ষেপ। অসমৰ পৰ্যটন খণ্ডক অধিক শক্তিশালী কৰি ৰাজ্যখনক দেশৰ এক আগশাৰীৰ পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ দিশত চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। অষ্ট্ৰেলিয়া, জাপান আৰু ইউৰোপীয় সংঘৰ ২৭খন দেশে অসমৰ ক্ষেত্ৰত ভ্ৰমণ নিৰ্দেশনা শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাটো ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰত লাভ কৰা সফলতাৰ এক গুৰুত্বপূৰ্ণ প্ৰতিফলন হিচাপে বিবেচিত হৈছে। ইয়াৰ সমান্তৰালভাৱে গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ সিদ্ধান্তই অসমৰ আন্তঃৰাষ্ট্ৰীয় যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰিছে। থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানৰ সৈতে ইতিমধ্যে থকা সংযোগৰ পৰিপূৰক হিচাপে এই নতুন বিমান সংযোগে পৰ্যটন, বাণিজ্য আৰু বিনিয়োগৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। ইফালে বছৰি ৭৬ লাখতকৈ অধিক ঘৰুৱা পৰ্যটকৰ আগমনেৰে অসম উত্তৰ পূৰ্বাঞ্চলৰ এক আগশাৰীৰ পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈছে। পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত অসমক দেশৰ শীৰ্ষ ১০খন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ লক্ষ্যৰে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই লক্ষ্য পূৰণৰ বাবে সামূহিক পৰ্যটন, স্থানীয় উদ্যমিতা, পৰ্যটকৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু আতিথ্য সেৱাৰ বিকাশত গুৰুত্ব দিয়া হৈছে। ইয়াৰ অংশ হিচাপে প্ৰৱৰ্তন কৰা হ'ব এক ব্যাপক হোমষ্টে নীতি। কেন্দ্ৰীয়ভাৱে পঞ্জীভূত হোমষ্টেসমূহে লাভ কৰিব ৩০% মূলধনী ৰেহাই আৰু ২% সুত ৰেহাই। ইয়াৰ উপৰি হোমষ্টে পৰিচালকসকলক চৰকাৰে প্ৰদান কৰিব প্ৰয়োজনীয় কাৰিকৰী সহায়। অসমৰ সমৃদ্ধ সাংস্কৃতিক আৰু পাৰিপাৰ্শ্বিক ঐতিহ্যক দেশ-বিদেশৰ পৰ্যটকৰ সন্মুখত অধিক আকৰ্ষণীয়ভাৱে তুলি ধৰিবলৈ গ্ৰহণ কৰা হ'ব এক বিশেষ পৰ্যটন প্ৰসাৰ অভিযান। আনহাতে উমৰাংচু, হাফলং আৰু মানসত ৫ তাৰকাযুক্ত হোটেল স্থাপনৰ বাবেও চৰকাৰে প্ৰস্তাৱ আগবঢ়াইছে। যোগ্য প্ৰকল্পসমূহে ৩০% মূলধনী ৰেহাইৰ লগতে প্ৰচলিত নিয়ম অনুসৰি ৰাজ্যিক GST ঘূৰাই পোৱাৰ সুবিধা আৰু সুত ৰেহাই লাভ কৰিব। চৰকাৰৰ এই পদক্ষেপসমূহে অসমৰ পৰ্যটন আন্তঃগাঁথনি অধিক উন্নত কৰাৰ লগতে দেশ-বিদেশৰ প্ৰতিষ্ঠিত হোটেল ব্যৱসায়ী আৰু বিনিয়োগকাৰীসকলক অসমত বিনিয়োগৰ বাবে উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। প্ৰকৃতি, সংস্কৃতি আৰু ঐতিহ্যৰ অপূৰ্ব সমাহাৰেৰে সমৃদ্ধ অসমক এক বিশ্বমানৰ পৰ্যটন গন্তব্যস্থলী হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এই পদক্ষেপসমূহে এক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।